নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণী গণিতৰ ঘন আৰু ঘনমূল পাঠৰ অনুশীলনী 7.2 থকা 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰে আমি চাওঁ আহা প্ৰথম প্ৰশ্নটো। ইয়াৰে আমাক প্ৰথম প্ৰশ্নটো দিছে যে 23 বা 23ৰ ঘনৰ এককৰ স্থানটো হ'ব যদি আমি 23 সংখ্যাটো ঘন কৰোঁ। ঘন বুলি ক'লে আমি সংখ্যা এটা তিনিবাৰ পূৰণ কৰিব লাগে। যদিহে আমি 23 সংখ্যাটো তিনিবাৰ পূৰণ কৰোঁ তেতিয়াহ'লে এককৰ ঘৰত কি আহিব? এককৰ ঘৰত কি আহিব জানিবৰ কাৰণে আমি প্ৰথম আমাক যিটো সংখ্যাৰ এককৰ ঘৰ উলিয়াব লাগে আমি সেই সংখ্যাটো লৈ ল'লোঁ। আমি এককৰ ঘৰ উলিয়াব লগা সংখ্যাটো হৈছে 23। 23 সংখ্যাটো আমি পূৰণ কৰিব লাগে তিনিবাৰ। ঘনই তিনিবাৰ পূৰণ কৰাৰ কথা কয়। তেতিয়াহ'লে তোমালোকে মাত্ৰ এককৰ ঘৰটো মন কৰিবা 3 3 3। 3 যদি তিনিবাৰ পূৰণ কৰা হয় 3 3 গুণ 9, 9 3 গুণ হ'ব 27। 3 তিনিটা পূৰণ কৰিলে 27 আহে আৰু 27ৰ এককৰ ঘৰত আছে 7। সেইকাৰণে 23ৰ যেতিয়া ঘন কৰা হ'ব ঘনটোৰ এককৰ স্থানত আহিব লগা অংকটো হ'ব 7। গতিকে অপশ্যন নম্বৰ চিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনটো পূৰ্ণ ঘন? ইয়াৰ মাজৰ পৰা আমি উলিয়াব লাগে পূৰ্ণ ঘন সংখ্যাটো। প্ৰথম সংখ্যাটো আমাক দিয়া আছে 243, তাৰপিছতো দিয়া আছে 216 আৰু 216 সংখ্যাটো হৈছে 6ৰ ঘন। 6 সংখ্যাটো যদি আমি তিনিবাৰ পূৰণ কৰোঁ 6 কিউব যদি কৰা হয় তেতিয়াহ'লে হ'ব 216। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 216। 216টো পূৰ্ণ ঘন এইকাৰণে হ'ব কাৰণ 216টো আমি 6 সংখ্যাটো তিনিবাৰ পূৰণ কৰিলে পাওঁ। কিন্তু বাকী যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা আমি একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰিলে নাপাওঁ। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। এবাৰ আমি চাম 3 নম্বৰ প্ৰশ্নটো। ইয়াতে দিয়া আছে তলৰ কোনটো পূৰ্ণ ঘন নহয়। 2 নম্বৰত দিয়া আছিলে পূৰ্ণ ঘনটো বিচাৰিব দিছিলে। 3 নম্বৰত দিছে কোনটো পূৰ্ণ ঘন নহয়। ইয়াৰ পৰা আমি পূৰ্ণ ঘন নোহোৱা সংখ্যাটো বিচাৰি উলিয়াব লাগে। প্ৰথম সংখ্যাটো দিয়া আছে 216। আমি অলপ আগত চাইছিলোঁ যে 216 বা 216টো হৈছে 6ৰ কিউব। 6টো তিনিবাৰ পূৰণ কৰিলে 216 হয়। সেইকাৰণে 216টো এটা পূৰ্ণ ঘন হ'ব। তাৰপিছত দিয়া আছে 567। 567 সংখ্যাটো কোনো সংখ্যাৰে ঘন নহয়। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 567টো পূৰ্ণ ঘন নহয়। আমি যদি বাকীকেইটা উত্তৰ চাওঁ চি নম্বৰত দিয়া আছে 125। 125টো হ'ব 5ৰ ঘন। 5টো তিনিবাৰ পূৰণ কৰিলে 125 পায়। ডি নম্বৰত দিয়া আছে 343। 343টো হৈছে 7 কিউব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 567, যিটো কোনো সংখ্যাৰ ঘন নহয়। 4 নম্বৰটো দিয়া আছে 1000ৰ ঘনমূল। ইয়াতে ঘনমূল উলিয়াব লাগে আমি 1000 সংখ্যাটোৰ। ইয়াতে আমাক যিটো কিউব ৰুট দিয়া আছে এইটোৱে ঘনমূল বুজাইছে। কোনটো সংখ্যা তিনিবাৰ পূৰণ কৰিলে 1000 পায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 10 সংখ্যাটো তিনিবাৰ পূৰণ কৰিলে পায় 1000। গতিকে 1000ৰ ঘনমূল হ'ব 10। 5 নম্বৰটো দিয়া আছে কিউব ৰুট অফ 27 প্লাছ কিউব ৰুট অফ 64 প্লাছ কিউব ৰুট অফ 125ৰ মান। ইয়াতে আমাক দিয়া আছে মুঠতে তিনিটা সংখ্যা। সংখ্যাকেইটা হৈছে 27ৰ ঘনমূল, 64ৰ ঘনমূল আৰু 125ৰ ঘনমূল। এই সংখ্যা তিনিটাৰ ঘনমূল আমি যোগ কৰিব লাগে। প্ৰথম সংখ্যাটো দিয়া আছে 27। 27ৰ ঘনমূলটো হয় 3 যোগ তাৰপিছতে আছে 64। 64ৰ ঘনমূলটো হ'ব 4 প্লাছ তাৰপিছৰ সংখ্যাটো আছে 125। 125টো হৈছে 5ৰ ঘন। গতিকে আমি যদি সংখ্যাকেইটাৰ ঘনমূল লওঁ তেতিয়াহ'লে আমি পাম 3 যোগ 4 যোগ 5। যোগ কৰিলে হ'ব 3 4 7, 7 5 12। যোগ কৰিলে হ'ব 12। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 12। এইকেইটাই হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল। আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।